Good morning everyone. আজি মই ডিসকাস কৰিম ক্লাস 9 ৰ জেনাৰেল সায়েন্স যেটো হাফ ইয়াৰলি কোৱেশ্চন পেপাৰ তাৰ গুটেকেটা এমসিকিউ 45 এমসিকিউ দিয়া আছে এই গুটেকেটা বিষয় আজি মই ডিসকাস কৰিম কোৱেশ্চন নম্বৰ 1 2 দিয়া আছে তলৰ কোনটো পদাৰ্থৰ আন্তঃআণৱিক আকৰ্ষণ বল সৰ্বাধিক ইয়াৰ শুদ্ধ আনসাৰটো হ'ব গোটা পদাৰ্থৰ আন্তঃআণৱিক যেটা আকৰ্ষণীয় বল সদায় বেছি থাকে Question number 2 তলৰ কোনটো অসমহত্ব মিশ্ৰণ ইয়াত ডি নাম্বাৰ অপচন আছে তেল মিহলি পানী যিখিনি আছে এখিনি অসমহত্ব মিশ্ৰণ Question number 3 উঠালিৰ উষ্ণতাত কোন দুটা মৌল তৰল অৱস্থাত থাকে পাৰা বা ব্ৰমিন পাৰা আৰু ব্ৰমিন মাৰ্কিউৰি বা পাৰা বা ব্ৰমিন অপচন বি এখিনি হ'ব Question number 4 ক্ৰোমোজোম গঠিত হয় অপচন বি ডিএনএ আৰু প্ৰোটিন 5 নম্বৰ এটা বস্তু ও বিন্দুৰ পৰা এ বিন্দুলৈ সৰল ৰেখাৰ পথত গতি কৰিছে আৰু সময় লৈছে 2 ঘণ্টা উপৰোক্ত চিত্ৰৰ পৰা তলৰ প্ৰশ্নৰ উত্তৰ দিয়া বি বিন্দুটোত হৰণ কিমান হ'ব 0 to b 25 কিলোমিটাৰ ন্যূনতম যেটো দূৰত্ব থাকে 25 কিলোমিটাৰ আছে এই অপচন সি 25 কিলোমিটাৰ Question number 6 চিত্ৰত ভাজক কলা সমূহৰ স্থান শুদ্ধকৈ ক্ৰমত চিহ্নিত কৰা অপচন সি হ'ব নিবেহিত ভাজক কলা পাৰ্শ্বীয় ভাজক কলা অগ্ৰস্থ ভাজক কলা অপচন সি Question 7 গাখীৰৰ পৰা ক্ৰীম পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয় অপচন এ অপকেন্দ্ৰিক বি পাতন বৰ্ণলেখন স্ফটিকীকৰণ ইয়াৰ অপকেন্দ্ৰিক পদ্ধতি দ্বাৰা গাখীৰৰ পৰা ক্ৰীম পৃথক কৰিব পাৰি Question 8 নাৱিক এজন নাৱৰ পৰা যেতিয়া পাৰলৈ জপিয়াই যায় তেতিয়া তেওঁ আগলৈ যোৱা বিপৰীতে নাওখন পিছলৈ গতি কৰে এইটো নিউটনৰ কোনটো গতিৰ সূত্ৰ এটো থাৰ্ড ল হয় নিউটনৰ তৃতীয় গতি সূত্ৰ প্ৰতিটো ক্ৰিয়াৰে বিপৰীতমুখী প্ৰতিক্ৰিয়া আছে নিউটনৰ তৃতীয় সূত্ৰ অনুসৰি এই অপচন বি হ'ব Question number 9 মহাকৰ্ষণৰ বিশ্বজনীন ধ্ৰুৱক জিৰ গৃহীত মান কিমান অপচন ডি 6.673 into 10 to the power minus 11 Newton meter square per kg square option D 10 number পৃথিৱীৰ পৃষ্ঠত কোনটো বস্তুৰ ওজন 18 নিউটন চন্দ্ৰ পৃষ্ঠত ইয়াৰ ওজন কিমান পৃথিৱী পৃষ্ঠৰ যেটো ওজন তাৰ 6 ভাগৰ 1 অংশ হয় চন্দ্ৰত ওজন গতিকে 3 নিউটন হ'ব 11 তলৰ কোনটো ৰোগ ভাইৰাছৰ দ্বাৰা বিয়পে ডেংগু ৰোগ ভাইৰাছৰ দ্বাৰা বিয়পে 12 তলত দিয়া কোনটো ৰোগ কৰমৰ্দন আলিংগন খেলাধুলা হাতুৰা আদিৰ দ্বাৰা সংক্ৰমিত নহয় গুটেকিটা দিয়া আছে গুটেকিটা সংক্ৰমিত ৰোগ এটো সিফিলিস অপচন সি হেতু হ'ব Question 13 কয়লা আৰু পেট্ৰলিয়ামৰ দৰে জীৱাশ্ম ইন্ধনত কম পৰিমাণৰ নাইট্ৰজেন আৰু সালফাৰ থাকে অপচন ডি 14 তলৰ কোনটো উক্তি অশুদ্ধ অপচন ডি অজন স্তৰে সূৰ্যৰ ক্ষতিকাৰক ৰশ্মিবোৰ আহিবলৈ সুবিধা কৰি দিয়ে এটো হ'ব অশুদ্ধ 15 এসারশন দিয়া আছে গ্যাসে পাত্র বেৰত চাপ প্ৰয়োগ কৰে ৰিজন দিছে গ্যাসত আন্তঃআণৱিক আকৰ্ষণ বলৰ মান যথেষ্ট শক্তিশালী ইয়াৰ শুদ্ধ উত্তৰ সুধিছে এ দিছে এ আৰু আৰ দুইটাই শুদ্ধ আৰু 2 এৰ শুদ্ধ ব্যাখ্যা কৰা শুদ্ধ ব্যাখ্যা বি এ আৰু বি দুইটাই শুদ্ধ আৰু 2 এৰ শুদ্ধ ব্যাখ্যা নহয় সি এ শুদ্ধ কিন্তু আর অশুদ্ধ
অপশ্যন ডি এ শুদ্ধ কিন্তু আৰ শুদ্ধ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব চি এটো শুদ্ধ হয় কিন্তু আৰ ৰিজনটো শুদ্ধ হয় 16 গেছক তৰলৈ ৰূপান্তৰিত কৰাৰ বাবে কোনটো অৱস্থা আটাইতকৈ অনুকূল এটো উচ্চ চাপ আৰু নিম্ন উষ্ণতা থাকিব 17 উক্তিটোৱে কি বুজাইছে ভৰ অনুসৰি পানীত 10% গ্লুকোজেই বুজায় মানে 100 গ্ৰাম পানীত 10 গ্ৰাম গ্লুকোজ দ্ৰৱীভূত শুদ্ধ আনসাৰ এ 18 তলত দিয়া বেগ সময় অনুসৰি এটো কোৰ পৰা যায় বস্তুটো সুষম গতিৰে গতি কৰিছে ইউনিফৰ্ম মোশন 19 which plastic are colorless কোনটো প্লাষ্টিক বৰণহীন তো সি হ'ব লিউকোপ্লাষ্ট 20 তলত উল্লেখ কৰা কোনটো কাৰ্য উদ্ভিদ ভেকুল বা ঋক্তিকাৰ দ্বাৰা সম্পন্ন নহয় ঋক্তিকাৰ দ্বাৰা সম্পন্ন নহয় ওপৰ এটাও নহয় কোনটো শুদ্ধ উত্তৰ নহয় গতিকে ডি অপশ্যন 21 কোষাবৰণৰ বাবে প্ৰয়োজনীয় প্ৰটিন আৰু লিপিড কোড প্ৰস্তুত কৰে অন্তঃপ্ৰহীয় জালিকাত অপশ্যন বি 22 বাহৰ কাণ্ডভাগ দ্ৰুত বৃদ্ধিৰ কাৰণ নিবেশিত ভাজক কলা অপশ্যন বি 23 মুক্ত পতন বস্তুৰ ক্ষেত্ৰত তলৰ কোনটো শুদ্ধ অপশ্যন সি ইয়াৰ স্থিৰ অশূন্য ত্বৰণ আছে 24 যি ভৌতিক ৰাশিৰ মাত্ৰা আৰু দি দুইটা থাকে তাক আমি ভেক্টৰ ৰাশি বুলি কওঁ 25 আৰ ব্যাসাৰ্ধৰ বৃত্তাকাৰ পথত গতি কৰা বস্তুৱে যদি অৰ্ধবৃত্তৰ সম্পূৰ্ণ কৰে তেন্তে ইয়াৰ হৰণ টুৱাইছ আৰ ইয়াৰ শুদ্ধ এ আৰু বি মিলাব কৈছে ইয়াৰ শুদ্ধ উত্তৰটো এ হ'ব পি মানে ফৰ্চ বলৰ এছ একক নিউটন তেনেকৈ কিউ ত্বৰণৰ একক হ'ব মিটাৰ পাৰ ছেকেণ্ড স্কোয়াৰ তেনেকৈ অপশ্যন গোটেইকেইটা এ অপশ্যন 27 এজন যাত্ৰীয়ে চলন্ত ৰেলগাড়ীৰ মুদ্ৰাটো ওপৰলৈ দলিয়াওঁতে মুদ্ৰাটো তেওঁৰ পিছফালে পৰিল ইয়াৰ অৰ্থ ৰেলগাড়ীৰ গতি হৈছে ত্বৰান্বিত এক্সিলাৰেটেড 28 তলৰ কোনটো বলৰ বাবে শুদ্ধ এই গোটেইকেইটা শুদ্ধ হৈ আছে 29 পৃথিৱীৰ বায়ুমণ্ডল কিহৰ দ্বাৰা ধৰি ৰাখে মাধ্যাকৰ্ষণ শক্তিৰ দ্বাৰা 30 মহাকৰ্ষণৰ সূত্ৰই তলৰ কোন বস্তুৰ মাজৰ মহাকৰ্ষণিক বলৰ মান সূচায় অপশ্যন এ ভৰ থকা যিকোনো দুটা বস্তু 31 চন্দ্ৰপৃষ্ঠত থকা বস্তু এটাৰ ওজন হ'ল পৃথিৱীৰ ওজনৰ 6 ভাগৰ 1 অংশ অপশ্যন সি 32 পৃথিৱী পৃষ্ঠত মাধ্যাকৰ্ষণৰ ফলত হোৱা ত্বৰণৰ মান কিমান 9.8 মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ 33 তলৰ কোনটো ব্যক্তিৰ স্বাস্থ্যৰ ওপৰত দীৰ্ঘম্যাদী প্ৰভাৱ পেলায় ধপাত চুপাই খোৱা 34 বাহকক এনেদৰে সঞ্চাৰিত কৰিব পাৰি ৰোগীয়া ব্যক্তিৰ পৰা আন এজন সুস্থ ব্যক্তিলৈ সংক্ৰামিত দ্ৰব্য কঢ়িয়াই অনা জীৱ জন্তু হ'ল বাহক সংজ্ঞায়িত 35 হেপাটাইটিছ ৰোগৰ কাৰক ভাইৰাছ তলত দিয়া কোনটো দ্বাৰা সঞ্চাৰ হ'ব পাৰে পানী 36 ব্যক্তিগত স্বাস্থ্যৰ বাবে তলত দিয়া কোনটো গুৰুত্বপূৰ্ণ নহয় ডি বৃহৎ আৰু সুসন্ধিত ঘৰত বাস কৰা 37 পৃথিৱীৰ চাৰিওফালে যদি বায়ুমণ্ডল নাথাকিলেহেঁতেন তেন্তে পৃথিৱীৰ উষ্ণতা দিনত বৃদ্ধি হ'ব ৰাতি হ্ৰাস পাব 38 তলত উল্লেখ কৰা যিকোনো এটা কাৰকে প্ৰকৃতিত মাটি সৃষ্টি নকৰে পলিথিন বেগ 39 গছ-গছনিত আৱৰণ নথকা মাটিত যদি বৰষুণ পৰে তেন্তে কি হ'ব বৰষুণৰ পানীৰ বাবে পৃষ্ঠৰ মাটি ক্ষতি হয় 40 নম্বৰ ঠাণ্ডা দিনত কম দৃশ্যমানতাৰ কাৰণ হৈছে বায়ুত উপঙি থকা কাৰ্বনৰ কণিকা বা হাইড্ৰকাৰ্বনৰ বাবে 41 সঠিক ক্ৰম লিখিব দিছে প্ৰথমে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড পিছত আহিব উদ্ভিদৰ
জৈৱিক কাৰ্বন, পিছত আহিব পানীত জৈৱিক কাৰ্বন, পিছত আহিব মাটিত অজৈৱ কাৰ্বন। 42 কোনটো গ্ৰীণ হাউচ গেছ নহয়? এমনিয়া। যিটো কঠিন পদাৰ্থৰ ঊৰ্ধ্বপাতন ঘটে সেইটো হ'ব নেপথেলিন। পিছত 44 সোল আৰু জেল আর এক্সাম্পল অফ অপশন বি সোল হৈছে গোটা তৰল কলয়ত আৰু জেল হৈছে তৰল গোটা কলয়ত। 45 দূৰত্ব সময় লেখৰ নতিয়ে আমাক কি দিয়ে? জ্যোতি। যে গোটেইকেইটা এনসাৰ কৰি দিয়া হৈছে।